শেহতীয়াভাৱে এটা খবৰ আমি দেখিবলৈ পাইছো যে অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 50%তকৈ হ্ৰাস হৈ পৰিব। গতিকে এই খবৰটো নিশ্চিতভাৱে গোটেই অসমৰ কাৰণে দুখ লগা খবৰ, কাৰণ ঐতিহাসিক অসম আন্দোলন যিখন অসমত হৈছিল, যি অসম আন্দোলনৰ পিছত আমি অসম চুক্তি পাইছিলো আৰু অসম চুক্তিৰ পিছত সাংবিধানিক সুৰক্ষা কৱচৰ কথা আহি পৰিছিল, অসমীয়া ভাষা সুৰক্ষা দিয়াৰ কথা আহি পৰিছিল, তেনেকুৱা এটা প্ৰেক্ষাপটত যদি অসম আন্দোলনৰ আজি 100 বছৰ নহওঁতে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 50%তকৈ কমি যায়, তেতিয়াহ'লে নিশ্চিতভাৱে জাতিটোৰ বাবে সেয়া যথেষ্ট দুখ লগা বিষয়। 1971 চনত অসমৰ প্ৰায় 59.5% লোকে অসমীয়া ভাষাক তেওঁলোকৰ ভাষা হিচাপে জনাইছিল। 2011 চনৰ ভিতৰত এই সংখ্যা প্ৰায় 48.4%লৈকে হ্ৰাস পালে আৰু বৰ্তমানৰ অনুমান অনুসৰি এই সংখ্যা প্ৰায় 46%ৰ ওচৰা-ওচৰি। বহুতো বিশেষজ্ঞৰ বাবে এইটো এটা গুৰুতৰ চিন্তাৰ বিষয়। অসমীয়া সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই কৈছে যে অসমীয়া ভাষী লোকসকল হয়তো এতিয়া নিজৰ ৰাজ্যতে সংখ্যালঘুত পৰিণত হৈছে। তেওঁ এই প্ৰশ্নও উত্থাপন কৰিছিল যে অসমীয়া কোন, কিয়নো বহুতো জনজাতীয় গোটে অসমীয়াক দ্বিতীয় বা আনকি তৃতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে। ইফালে সদৌ অসম ছাত্ৰ সন্থাই এই দুটা মুখ্য কাৰণ আঙুলিয়াই দিছে: বাংলাদেশ সীমান্তৰ সিপাৰৰ পৰা হোৱা অনুপ্ৰৱেশ আৰু এটা বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি। তেওঁলোকে এতিয়া অসমীয়া ভাষাৰ বাবে সাংবিধানিক সুৰক্ষা বিচাৰিছে। ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ অৰ্থ কি? ভাষা গুৰুত্বপূৰ্ণ কাৰণ ই পৰিচয়, সংস্কৃতি আৰু সম্পৰ্কক সংযোগ কৰে। যদি শতাংশ হ্ৰাস পাই থাকে, তেন্তে অসমীয়াৰ ঐতিহ্য, বিদ্যালয় আৰু ৰাজহুৱা ব্যৱহাৰো কমি যাব পাৰে। সামগ্ৰিক বিষয়বিলাক গোটেই জাতিটোৰ বাবে এই ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱা গোটেই বিষয়টোৰ কাৰণে নিশ্চিতভাৱে প্ৰভাৱ বিস্তাৰী এটা কথা, আৰু এই ক্ষেত্ৰত চৰকাৰৰ দ্বাৰা কৰণীয় যথেষ্টখিনি আছে। সাংবিধানিকভাৱে পদক্ষেপ গ্ৰহণ কৰি চৰকাৰে নিশ্চিতভাৱে অসমীয়া ভাষাটোক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব পাৰে, আৰু আমাৰ ফালৰ পৰা দাবী যে চৰকাৰে তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰি ভাষাটোক সুৰক্ষা প্ৰদান কৰক।